আমি সদৌ অসম অৱসৰপ্ৰাপ্ত প্ৰাথমিক শিক্ষক কৰ্মচাৰী সংস্থাৰ মই যুটীয়া সম্পাদক, মোৰ নাম যাদৱ কুমাৰ কলিতা। আমি আজি সুদীৰ্ঘ ২৭-২৮ বছৰ ভেঞ্চাৰ বিদ্যালয়ত কাম কৰিছিলোঁ। এই ভেঞ্চাৰ অৱস্থাত থকাৰ পিছত সেই সময়ৰ কংগ্ৰেছ চৰকাৰ, শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ তেখেতে আমাক এই বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিছিল আৰু আমি বেছিভাগ শিক্ষকে 1 বছৰ, 2 বছৰ, 3 বছৰ, 5 বছৰ শিক্ষকতা কৰাৰ পিছত আমি অৱসৰ গ্ৰহণ কৰিছোঁ। অৱসৰ গ্ৰহণ কৰাৰ পিছত আমাক জোৰ কৰি চৰকাৰে NPS-ত অন্তৰ্ভুক্ত কৰিছে। NPS-ত অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমি আজি কোনোবাই 500 টকা, কোনোবাই 600 টকা, কোনোবাই 800 টকা আমি পেঞ্চন হিচাপে, পেঞ্চন নহয়, সেইখিনি আমাৰ জমা টকাৰ সুদ হিচাপে আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। এইখিনি টকাৰে জানো এটা পৰিয়াল সুন্দৰভাৱে চলিব পাৰিব? গতিকে সেইকাৰণে মই চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আমাক এই 2013 চনত প্ৰাদেশিকৰণ হোৱা শিক্ষকসকলৰ কিবা এটা ব্যৱস্থা কৰক। অন্যবোৰে যেনেধৰণে পেঞ্চন পায় আমিও তেনেকুৱাকৈ আমাকো পেঞ্চন দিয়াৰ ব্যৱস্থা কৰক। নহ'লে মোৰ আগৰ তেখেতসকলে কোৱাৰ লেখীয়াকৈ আমি 15 আগষ্টৰ পিছত, 15 আগষ্টৰ দিনাৰ পৰা আমি ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। তাৰ কাৰণে চৰকাৰে আমাক জগৰীয়া কৰিব নোৱাৰিব আৰু তাৰ কাৰণে আমাৰ চৰকাৰ জগৰীয়া হ'ব। আমি শিক্ষকসকল কেতিয়াও জগৰীয়া নহওঁ। আজি মন্ত্ৰী MLA পেঞ্চন পায়, আমি কি কাৰণত পেঞ্চন নাপাওঁ? এজন মন্ত্ৰী বা এজন MLA বা এজন সাংসদে 5 বছৰ চাকৰি কৰাৰ পিছত, আমি চাকৰি কৰা বুলি ধৰিছোঁ তেখেতসকলকো, চাকৰি কৰাৰ পিছত তেখেতসকলে যদি পেঞ্চন পায়, সা সুবিধা ভোগ কৰিবলৈ পায়, আমি 27-28 বছৰ বিনা বেতনে ছাত্ৰ ছাত্ৰীক পঢ়ুৱাই, ছাত্ৰ ছাত্ৰীক মানুহ কৰি গঢ়ি তোলাৰ পিছত আমি কিয় আজি দিন হাজিৰা কৰিব লগা অৱস্থা হৈছে? আমাৰ বহুত শিক্ষকে আজি হাজিৰা কামত নিয়োগ হ'ব লগা হৈছে। আজি বহুত শিক্ষকে পেটৰ তাৰণাত আজি জীৱন নিৰ্বাহ কৰি আছে। তেখেতসকলে কোনোবাই মৃত্যুক সাৱটি ল'ব লগা হৈছে। গতিকে মই সেয়েহে চৰকাৰক মই আজিৰ এই চেনেলৰ জৰিয়তে মই সকীয়াই দিছোঁ যে আমাৰ যদি 15 আগষ্টৰ ভিতৰত যদি বিদ্যালয়সমূহৰ আমাৰ যিসকল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী আছে তেখেতসকলে যদি পেঞ্চন নাপায়, তেতিয়াহ'লে আমি দুৰ্ঘটতকৈ দুৰ্ঘটৰ আন্দোলন কৰিবলৈ আমি বাধ্য থাকিম। তাৰ বাবে চৰকাৰে আমাক জগৰীয়া কৰিব নোৱাৰিব। ইয়াত আমাৰ অসমৰ 31খন জিলা আমি সামৰি লৈছোঁ। 31খন জিলাৰ আমাৰ শিক্ষক আছে 42,700 কিমানগৰাকী শিক্ষক আছে। এই সকলোৱে এদিন দিছপুৰ ঘেৰাও কৰিব। তাৰ বাবে চৰকাৰে আমাক জগৰীয়া কৰিব নোৱাৰিব। মই কুমুদ বেজবৰুৱা, সদৌ অসম অৱসৰপ্ৰাপ্ত প্ৰাথমিক শিক্ষক সংস্থাৰ উপদেষ্টা। আমি শিক্ষকতা জীৱনত কি আনন্দত শিক্ষকতা কৰিছিলোঁ, কিন্তু আজি দুখেৰে সকলো কথা ক'ব লগা পৰিস্থিতি। জীৱনৰ বহুমূলীয়া সময় আমি 27-28 বছৰ কাল বিনা বেতনে মানৱ গঢ়া কমাৰশালীত আমি সেই উত্তাপত কমাৰ একোজন হৈ মানৱ গঢ়িলোঁ, মানৱ সম্পদ গঢ়িলোঁ। আৰু তাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ যেতিয়া শিক্ষামন্ত্ৰী হৈ আছিল, তেখেতৰ বদান্যতাৰ ফলত, তেখেতৰ কৃপাৰ ফলত আমি অলপ মাত্ৰ কেইদিনমানৰ কাৰণে, বেছিভাগে অলপ কেইদিনমানৰ কাৰণে বেতনভোগী শিক্ষক হ'বলৈ সমৰ্থ হ'লোঁ। গতিকে আমাৰ কাৰণে এটা বৰ দুখৰ বিষয় যে আজি পৰ্যন্ত আমাৰ বাবে পেঞ্চনৰ ব্যৱস্থা কৰা নহ'ল। সাংসদ, বিধায়ক আদি কৰি অন্যান্য যিসকল ৰাজনীতিত জড়িত ব্যক্তি, তেখেতসকলৰ ৰাজনৈতিক জীৱনৰ, বিধায়ক জীৱনৰ, সাংসদ জীৱনৰ 5 বছৰ পূৰ্ণ হওঁতেই পেঞ্চন পাবলৈ সক্ষম হয়। এইখন দেশত, গণতান্ত্ৰিক দেশ এখনত তেখেতসকলৰ কাৰণে সেই সুন্দৰ ব্যৱস্থা আছে আৰু সেই চৰকাৰী যন্ত্ৰই আজি বিভিন্নজনক বিভিন্ন ধৰণে পেঞ্চন বা অন্যান্য সাহাৰ্য দি আছে। কিন্তু আমি কম দিনৰ কাৰণে বেতনভোগী হোৱাৰ যিটো আমাৰ এটা দোষেই চলে নেকি, আমি এতিয়া আমাৰ বেতনো নাই, আমাৰ পেঞ্চনো নাই, যি দুৰ্বিহ জীৱন যাপন কৰি আছোঁ সি বৰ্ণনাতীত। গতিকে আমাৰ চাকৰিসমূহ যেতিয়া নিয়মীয়াকৰণ কৰা হৈছিল, সেইটো তাৰিখটো আছিল 2013 বৰ্ষৰ 1 জানুৱাৰী। তাৰো 10 বছৰ আগৰ পৰাই আমাৰ চাকৰি কাল গণ্য কৰা হৈছিল।
আমাৰ চাকৰিসমূহ প্ৰভিঞ্চিয়েলাইজ কৰা সময়ত 10 বছৰ অভিজ্ঞতাৰ ভিত্তিতে কৰা হৈছিল। 10 বছৰতকৈ কাৰোবাৰ ঘাটি আছিল যদি সেই পদসমূহ তেওঁলোকে তাৰ পৰা বঞ্চিত হৈছিল। যিহেতু চৰকাৰৰ NPS ব্যৱস্থা আমাৰ অসমত 2005 চনৰ পৰা প্ৰৱৰ্তন হ'ল, গতিকে সেই ক্ষেত্ৰত আমাৰ 10 বছৰ পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত আমাৰ চাকৰিকাল 2003 চনলৈ আগুৱাই গ'ল। গতিকে আমি সম্পূৰ্ণৰূপে আগৰ পুৰণা যিটো পেঞ্চন পদ্ধতি সেইটো পোৱাৰ কাৰণে আমি যোগ্য। গতিকে আজিৰ এই সংবাদ মাধ্যমৰ যোগেদি মই ইয়াকেই চৰকাৰক কাতৰভাৱে অনুৰোধ জনাইছোঁ। গতিকে আমাৰ প্ৰভিঞ্চিয়েলাইজ কৰাৰ সময়ত 10 বছৰৰ অভিজ্ঞতা ভিত্তিত আমাৰ যিহেতু চাকৰিকাল 10 বছৰ আগৰ পৰাই, গতিকে সেই কথাটোক সেই ব্যৱস্থাটোক বাহাল ৰাখি আমাৰ পেঞ্চন গ্ৰেচুইটি আদিৰ ব্যৱস্থা কৰা হওক আৰু 13 বৰ্ষত যিমান শিক্ষকে এই আওতাত পৰিছিল সকলোৰে কাৰণে এই ব্যৱস্থাটো কৰা হওক, চৰকাৰক বিনম্ৰভাৱে নিবেদন কৰিছোঁ। আৰু যদি আমাৰ এই বয়সত আমি অৱসৰপ্ৰাপ্ত মানে আমি বৃদ্ধ, আমাৰ এই বৃদ্ধ বয়সত যদি চৰকাৰে এই গণতান্ত্ৰিক দেশ এখনত আন্দোলনমুখী কৰিবলৈ বাধ্য কৰাই সেইটো আমাৰ কাৰণে অতিশয় পৰিতাপ আৰু দুখৰ বিষয় হ'ব। আৰু হয়তো আমি এনেকৈ মৰি মৰি জীয়াই থকাতকৈ তেনেকুৱা ব্যৱস্থা এটা ল'বলৈ বাধ্য হ'ম। পুনৰবাৰ চৰকাৰক অনুৰোধ জনাইছোঁ যাতে সেই ব্যৱস্থালৈ আমাক ঠেলি নিদি অতি শীঘ্ৰে আমাক পেঞ্চন পোৱাৰ ব্যৱস্থা কৰি দি আমাক উপকৃত কৰে। আমাৰ 2013 চনৰ প্ৰাদেশিকৃত হোৱা সকলো শিক্ষক কৰ্মচাৰীয়ে 2013 চনত 2 মাহ 3 মাহ 4 মাহ পিছৰ পৰাই অৱসৰ গ্ৰহণ কৰিব লগা অৱস্থা হৈছে। কিন্তু চৰকাৰে এতিয়ালৈকে আমাক পেঞ্চন আৰু গ্ৰেচুইটিখিনি ঠিকমতে দিব পৰা নাই, যাৰ কাৰণে এই শিক্ষকসকল মানে দুৰ্বিহ জীৱন যাপন কৰিব লগা হৈছে। নাই চিকিৎসাৰ পইচা, নাই খোৱা লোৱা, মানে যিখিনি জীৱন ধাৰণৰ কাৰণে যিখিনি অত্যাৱশ্যকীয় বস্তু সেইখিনি কিনিবলৈ আমাৰ পইচা পাতি নোহোৱা হৈছে। গতিকে কি কাৰণত আমাক এই 2013 চনত প্ৰাদেশিকৃত হোৱা শিক্ষক কৰ্মচাৰীসকলক পেঞ্চনৰ পৰা বঞ্চিত কৰিছে, কি আইনৰ ফলত, এই আইনবিলাক বনাইছে কোনে, আৰু এই এখন কল্যাণকামী ৰাষ্ট্ৰই, এখন কল্যাণকামী ৰাজ্যই এই শিক্ষকসকলৰ ক্ষেত্ৰত এনেকুৱা মাধমাৰ মাৰা আইন কিয় বনাইছে যাৰ ফলত আমি পেঞ্চন নাপাওঁ। পেঞ্চন পোৱাটো শিক্ষকসকলৰ কাৰণে এটা মৌলিক অধিকাৰ বুলি আমি গণ্য কৰোঁ। কিন্তু তেনেকুৱা ক্ষেত্ৰতো এই কল্যাণকামী ৰাজ্যখনে আমাৰ শিক্ষকসকলক পেঞ্চন নিদিয়াৰ কাৰণে আমি কি দুৰ্বিহ জীৱন যাপন কৰিছোঁ, কিয় তেখেতসকলে মানে চিন্তা নকৰে। কিছুমান শিক্ষকৰ যি অৱস্থাত ভুগি আছে সেই সকল শিক্ষকৰ ক্ষেত্ৰত তেখেতসকলে প্ৰেক্টিকেলি যদি শিক্ষকসকলৰ ফিল্ড ভেৰিফিকেশ্যন কৰে তেখেতসকলে বুজি পাব যে শিক্ষকসকল সঁচাকৈ কেনেধৰণে চলি আছে। গতিকে মই অনুৰোধ জনাম যে এই শিক্ষকসকলক অচিৰে এই 2024 চনৰ জুলাইৰ 31 জুলাইৰ ভিতৰত যাতে এই ব্যৱস্থাটো সমাধান কৰে, আৰু যদি নকৰে তেতিয়াহ'লে আমি ধাৰাবাহিকভাৱে 15 আগষ্টৰ পৰা আন্দোলনৰ মানে সিদ্ধান্ত আজিৰ সভাত লৈছোঁ। মুখত ক'লা কাপোৰ বান্ধি ক'লা পতাকা উত্তোলন কৰিম আৰু অনশন কৰিম বা অন্যান্য গণতান্ত্ৰিক পদ্ধতিৰ আন্দোলনৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। সেই ব্যৱস্থা যাতে কৰিব নালাগে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ যাতে এই বৃদ্ধ বয়সত এই ৰ'দৰ মাজত ক'লা কাপোৰ বান্ধি পতাকা উত্তোলন কৰাই হওক, অনশন কৰাই হওক, তেনেকুৱা কাৰ্যসূচী যাতে ল'ব নালাগে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তাৰ এটা সদুত্তৰ সৎ ব্যৱস্থা কৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। সাধাৰণ মানুহকো 2000, 2500, 5000 মাহিলী পেঞ্চনৰ ব্যৱস্থা কৰিছে, অথচ এই 13 চনত প্ৰতিষ্ঠিত হোৱা শিক্ষকসকলৰ কাৰণে এই পইচাও দিয়াৰ কাৰণে সক্ষম হোৱা নাই বা দিবলৈ ইচ্ছা কৰা নাই। গতিকে এইসকলক হৈ দিয়ক, পেঞ্চনৰ ব্যৱস্থা কৰক, নহ'লে তেখেতসকলক মাৰাৰ ব্যৱস্থা কৰক। কিয়নো তেওঁলোকে নাখায়, ঔষধ পাতি নাখায় মৰিবলৈ ওলাইছে। বহুত শিক্ষক এতিয়া 13 চনত প্ৰতিষ্ঠিত হোৱা শিক্ষক বহুত মৰিবলৈ ওলাইছে, বেমাৰত ভুগি আছে, অথচ তেওঁলোকে ঔষধ কিনাৰ কাৰণে এটি পইচা নাপায়। কিয়নো তেওঁলোকে এই সময়তে প্ৰাদেশিকৃত হোৱা বা আগৰ শিক্ষকে একেলগে কাম কৰা শিক্ষকে এজনে পায় 40-50 হাজাৰ
পেঞ্চন, অথচ আমাৰ দৰে 13 চনত প্ৰতিষ্ঠিত হোৱা শিক্ষকসকলে এই পইচাও পেঞ্চন নাপায়। এই কি তাৰতম্য হৈছে, এইটো আচলতে বৰ পুতলগা কথা, চৰকাৰৰ কাৰণে লজ্জাজনক কথা। আৰু যাতে আমি এই ব্যৱস্থাটো দূৰ কৰিবলৈ চৰকাৰক কাতৰভাৱে অনুৰোধ কৰিছোঁ, যাতে 31 জুলাইৰ আগতে এটা ব্যৱস্থা লওক, নহ'লে আমি 15 আগষ্টৰ পৰা ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আজিৰ সভাই এই সিদ্ধান্ত